Good evening, everyone. As a first class start কৰিব লৈছো তোমালোকৰ হাইড্ৰজেন বেটছৰ তোমালোকৰ ধৰা ক্লাছ 12 ৰ ফাৰ্স্ট ক্লাছ বুলি ক'ব পাৰা সো চেপ্টাৰ নাম্বাৰ 1 টো আমি কভাৰ কৰিম সলিউশন প্ৰথমতে তো সলিউশনটো কি হয় তোমাৰ অকমান চেপ্টাৰটো ডাঙৰ সো মানে অলপ সময় বেছি লাগি যায় ধৰা যোৱাবাৰ প্ৰায় কিমান 7-8টা ক্লাছ ধৰা তোমাৰ সলিউশন চেপ্টাৰটোতে মানে লাগি গৈছিলে So, যিমান পাৰি আমি পঢ়াই যাম আৰু at the end of the chapter তোমালোকক ইয়াৰে বা in between the মানে হেৰি ক্লাছ তোমালোকক মই হোৱাটসএপত আজি নিৰু অলপ টপিক খিনি বুজি লোৱা তাৰ পিছত মই গোটেই PDF টো গোটেই চেপ্টাৰটোৰ নোটটো তোমালোকক মই হোৱাটসএপ গ্ৰুপত বা হোৱাটসএপ গ্ৰুপতে মই তোমালোকক দি দিম সো তাত চালে বুজি পাবা ধুনীয়াকৈ গোটেইখিনি বস্তু সিস্টেমেটিক্যালি হেৰি কৰা আছে মোৰ যেটো ধৰা অফলাইন বেটছ মানে বেটছ ধৰা আছে কেইবাটো এটা বেটছ আজিৰ পৰা ষ্টাৰ্ট কৰিছো সো তেওঁলোকক যিখিনি পঢ়া যাব তোমালোককো কমপ্লিট হে একেখিনি সমানে সমানে গৈ থাকো মানে সো মানে কি হয় তেতিয়া এটা ধুনীয়াকৈ এটা মানে ৰুটিনত গৈ থাকে বাই দা মান্থ অফ অক্টোবৰ ধৰা যোৱাবাৰ অক্টোবৰ নৱেম্বৰৰ 4-5 তাৰিখ মানে যোৱাবাৰ ক্লাছটো খতম হৈ গৈছে মানে গোটেই কোৰ্স আৰু তাৰ ভিতৰত ধৰা তোমালোকৰ তাৰ আগতো হল হয় কিন্তু কেতিয়াবা মানে কি হয় তোমালোকৰ পৰীক্ষা যেতিয়া হ'ব ধৰা সেশনেল পৰীক্ষা হয় বা কিবা হয় সব কলেজৰ মানে একে সময়তে হয় সো সাপোজ পিছদিনা তোমালোকৰ বহুত কেইজনৰ ধৰা কিবা কাৰণে এক্সাম আছে ধৰি ললো পিছদিনা ধৰা বহুতৰে এক্সাম আছে সো তেতিয়া সেইদিনা আগদিনা ক্লাছটো সব বহুত কেইজনে যদি কয় যে চাৰ্জ ল'ব নালাগে সো তেতিয়া মানে সেইদিনা ক্লাছটো গেপ দি পিছত হেতু মেকআপ কৰি দিয়া যায় সো সেই তেনেকে কেইটামান ক্লাছ ধৰা মিছ গৈছে যোৱাবাৰ 5-6টা ক্লাছ বাকি তোমাৰ ধুনীয়াকৈ ৰুটিনত মই আৰু এই টাইমটো লৈছো 8:30 ধুনীয়াকৈ মানে চলি গৈ থাকিব সো ঠিক আছে ৰবা মই 1 মিনিট স্ক্ৰিনখন চাই লৈছো কোন কোন আছে কিবা থাকিলে মাইকটো অন কৰি জাস্ট মোক খুদিলে হল অৰ্ণৱ বৰপিতা বিপিয়ানসিয়া ইলিয়াস গাৰ্গী জ্যোতিৰ্ময় কমল লক্ষীপ্ৰিয়া লিজা মানস মানৱী মাসুমা নিসংগ অলিম্পিকা পদ্মা পাৰ্থ পাৰভেজ ৰঞ্জিত প্ৰিয়াক্ষী ৰাবিউল ৰাহুল ৰাজদীপ ৰাজেশ সঞ্জীৱ মানে হেৰি ন নন্দিতা ঠিক আছে তেহসিন আৰু জাহিদ ওকে ঠিক আছে তোমালোকে এতিয়া মোক যেনেকৈ দেখি আছা প্ৰথম এটা বা দুটা চেপ্টাৰ যোৱাৰ পিছত মই এদিন ধৰা এক্সাম লম সো যেনেকৈ তোমালোকে ধৰা এতিয়া মাইকটো যদি অন কৰা কেমেৰাটো মই তোমালোকক দেখা পাম সো তেনেকৈ তোমালোকে ফ্ৰণ্টত কেমেৰাটো থৈ পেলাই সো এক্সামটো দিব লাগিব মানে এতিয়া নহয় চেপ্টাৰ দুটা চেপ্টাৰ ধৰা যোৱাৰ পিছত প্ৰথম চেপ্টাৰটো লম এনেকৈ মানে মিলাই পেলাই লম ঠিক আছে মই এতিয়া স্ক্ৰিনটো শ্বেয়াৰ কৰিছো ৰবা আজি তোমালোকৰ আৰম্ভ কৰিম মই চেপ্টাৰ 1 সলিউশন চেপ্টাৰটোৰ নামে সলিউশন ইয়াৰ পৰা তোমালোকৰ থাকে 7 মাৰ্কস হল কিন্তু এই 7 মাৰ্কসটো ইয়াত যদিও বোৰ্ডত তোমালোকৰ 7 মাৰ্কস আছে তোমালোকে এন্ট্ৰেন্সত ইয়াৰ পৰা বহুতখিনি কোৱেশ্চন এই চেপ্টাৰটোৰ পৰা তোমালোকে দেখা পাবা সো তেনেকুৱা টাইপৰ কোৱেশ্চনছ কেনেকুৱা আহে সেইবোৰ লাষ্টৰ ফালে চেপ্টাৰটো শেষ হোৱাৰ পিছত মই সেইখিনি কোৱেশ্চনো তোমালোকক কভাৰ কৰাই যাম পিওআইকিউ কি আহিছে হেতুটো মোৰ নততে পাবা বাৰু পিওআইকিউ কেটেখিনি বাকি এন্ট্ৰেন্সৰ কোৱেশ্চনবোৰ তোমালোকক কৰাই যাব ঠিক আছে এটা চা প্ৰথমতে আহিব তোমালোকৰ solution so what is solution so এটা কথা মনত ৰাখিবা যে যেতিয়া আমি এটা সলিউশন বনাম তেতিয়া তাত তোমাৰ দুটা বা তাতকে বেছি কম্পোনেন্ট must be present in the solution এটা কোৱা হ'ব সলিউট বুলি আনটো কোৱা হয় সলভেন্ট বুলি এটা কোনটোক সলিউট কয় কোনটোক সলভেন্ট কয় এটা এক্সাম্পল চোৱা তোমালোকে ইয়াত আমি ধৰা অকমান পানী ললো এটা বিকাৰ ললো বিকাৰটোত ধৰা আমি ওৱাটাৰ লৈ ললো ঠিক আছে এটা চোৱা ইয়াতে ধৰা আমাৰ অলপমান নিমখ দিলা সল্ট হল সল্টখিনি তলত পৰি গল
আকৌ এটা বিকাৰত আমি ললো কেৱল আমি সল্ট লৈছো বুজি পাইছে না এটা বিকাৰত আমি ললো ওয়াটাৰ ললো বহুত বেছিকে তাত অকনমান ধৰ আমি নিমখ দি ললো আৰু এটা বিকাৰত কমপ্লিট আমি ধৰা আধা কেজি মান নিমখ লৈ ললো হল ইয়াতে আমি কে ড্ৰপ মান ওয়াটাৰ দি দিলো মানে অকমান এক চামুচ মান ধৰা পানী দিলো ইয়াতে অকমান ধৰা পানী ইয়াতে দি দিলো এটা কোনটোত তোমালোকে সলিউট বুলি কবা কোনটোক সলভেন্ট বুলি কবা হল তোমালোকে এতিয়া চোৱা সলিউট আৰু সলভেন্ট কেনেকৈ ডিফাৰেন্সিয়েট কৰিবা যিটো সদায় লাৰ্জ এমাউন্টত থাকে বা লাৰ্জ কোৱান্টিটিত থাকে সেইটো সদায় সলভেন্ট যিটো সদায় লাৰ্জ কোৱান্টিটিত থাকিব সেইটো সদায় সলভেন্ট আৰু যিটো সদায় আমাৰ স্মল কোৱান্টিটিত প্ৰেজেন্ট থাকিব that is always সলিউট হেতু কোৱা হ'ব সলিউট বুলি বুজি পালা এটা চোৱা প্ৰথম কেছটোত ওয়াটাৰটো কি হ'ব বেছিকৈ আছে সো হেতু কি হ'ব তোমাৰ সলভেন্ট আৰু এই যে নিমখখিনি দেখিছিলা হেতু হ'ব সলিউট বহুত ষ্টুডেন্টৰ কনফিউজন থাকে যে মানে ভাবে যে বা বহুত মানুহে ভাবে যে সলভেন্ট বুলি ক'লে তো সদায় লিকুইড সলভেন্টে বুজায় তেনেকুৱা কথা নাই তোমাৰ সলিউটো তোমাৰ দুটা একে বস্তু গোটা বস্তু সলভেন্ট হ'ব পাৰে ডিপেন্ড কৰিব কন্ডিশনটো দেন নেক্সট এইটো কেছ 2 চোৱাচোন এটা কি হৈ আছে আটাইতকৈ বেছি হে ৰেড কালাৰত যিখিনি লিখিছো মই সেইখিনি কি বুলি কৈছো নিমখ সো লাৰ্জ এমাউন্টত কি আছে সল্ট সো সল্টটো কি হ'ব ইয়াতে সলভেন্ট অথনি সল্টখিনি কি আছিলে সলিউট এবাৰ সল্টখিনি কি হৈ গ'ল সলভেন্ট কাৰণ বেছিকে নিমখখিনি আছে সল্ট আৰু ওয়াটাৰ ইয়াতে দি দিছো অলপমান সো ওয়াটাৰটো আমাৰ কি আছে স্মল এমাউন্টত আছে আৰু স্মল এমাউন্টত থাকিলে হেতুক আমাৰ কি বুলি কোৱা হয় সলিউট গতিকে হেতু কি হ'ব ওয়াটাৰখিনি এটা সলিউট বুলি ক'ব বুজি পাইছা এখিনলৈকে সবে কেইটামান মই তোমালোকক পঢ়াই দিওঁ চা সো প্ৰথমটো হ'ল কনচেন্ট্ৰেচন কনচেন্ট্ৰেচন টাৰ্মছ খুব দৰকাৰী কিন্তু এইকেইটা বস্তু আজি যিকেইটা পঢ়িম বিৰাট দৰকাৰী ভালকে বুজি যাবা সো ষ্ট্ৰেংথ বুলি ক'লে কি বুজিবা এটা সাপোজ তোমালোকক কাৰোবাক ধৰা মই ধৰা কিবা এটা বস্তু বনাবলৈ দিলো ধৰা ধৰি ললো তোমালোকক ধৰা দালি বনাব দিলো ভাতটো বনাব জানা বহুতে সো ডাল বনাবলৈ দিলো দালি সো তাতে আমাৰ কি দিব লাগিব সল্ট নিমখ দিব লাগিব ধৰি ললো এটা মিনিমাম ধৰা কোৱান্টিটিত আছে 1 লিটাৰ ধৰা 1 লিটাৰ দালি বনাইছা কোনোবা ধৰা খোৱা মানুহ ঢেৰ আছে 1 লিটাৰ দালি বনাইছা মানে 1 লিটাৰ পানী আৰু ক'বলৈ গ'লে তাত তোমালোকে কোনোবাই ধৰা 5 গ্ৰামো দিব পাৰা সল্ট কোনোবাই 10 গ্ৰামো দিব পাৰা সল্ট কোনোবাই ধৰা 20 গ্ৰাম নিমখ বেছি কম হ'ব বুলি ভাবি কোনোবাই 20 গ্ৰাম দিলা কোনোবাই 50 গ্ৰাম দি দিলা আকৌ ধৰা কোনোবাই অলপ দিব লওঁতে বেছিকে পৰি গ'ল 1 কেজি কিবা কাৰণে পেকেটটো ফাটি গ'ল 1 কেজি সল্ট পানীত পৰি গ'ল দালিখিনিত হল আকৌ কোনোবাই ধৰা সল্ট নিমখ বুলি ভাবি পেলাই ধৰা একদম বনাব নাজানা ভুলতে চেনি দি দিলা হল সব এনেই জাষ্ট মই কৈছো আৰু চেনি দি দিয়াৰ লগে লগে তাতে সল্ট কি হ'ব
সল্ট আমি কি লিখিম 0 গ্ৰাম হয় এতিয়া চোৱা ইয়াতে আমাৰ এই কোয়ান্টিটিটো যে 1 লিটাৰ যে দেখা পাই আছা সো হেতুৱে কনসেন্ট্ৰেশন টার্ম মানে কনসেন্ট্ৰেশন মিন্স অসমীয়াত গাঢ়তা বুলি কোৱা হয় কোনে কিমান বস্তু দিছা তাৰ ওপৰত কনসেন্ট্ৰেশনটো ডিপেন্ড কৰিব যত তোমালোকৰ আমাৰ এই কোয়ান্টিটিটো টোটাল ভলিউমটো 1 লিটাৰ দেখিছানে সো 1 লিটাৰটো কি থাকিব 1 লিটাৰ উইল বি ফিক্সড জাস্ট আমাৰ চেঞ্জ হ'ব কোন কিটা টার্ম এই কিটা বুজি পালা হেতুৱে কোনোবাই ধৰা নেমু চৰবত খাব দিছে কিছুমানে ধৰা নেমু কোনবা অকমান কাটি দিলা এক গিলাসত কোনোবাই ধৰা এটা নেমু কাটি দিলা কোনোবাই ধৰা এক গিলাস পানীতে 3টা নেমু দি দিলা সো টেঙাটো কি হ'ব বেলেগ বেলেগ হ'ব হেতুৱে কনসেন্ট্ৰেশন তাৰ মানে নেমুটোৰ এমাউন্টটো পানীখিনিত বাঢ়ি গৈছে হল এটা চোৱা এটো জাস্ট এক্সাম্পল দিছিলো এটা মেইন টাৰ্মটোলৈ যাম আমি হল সো 1 নম্বৰত আহিব তোমালোকৰ mass percentage হল mass percentage ইয়াক আন এটা মানে আৰু এটা হেৰিয়ে ডিনোট কৰা যায় W/W% বুলি W/W% হল সো W/W% টো আমাক কি বুজাব চোৱা এতিয়া হল সো W/W টোৱে এটোৱে বুজাইছে যে এটোৱে কি বুজাইছে চোৱা ইট ইজ দা এটো মনত ৰাখিবা তুমি ইট ইজ দি এমাউন্ট অফ সলিউট in grams present in 100 gram of solution তাৰমানে আমাৰ কি বুজাইছে চোৱা কিবা এটা বস্তু আমি 100 গ্ৰাম ললো ধৰি ললো আমি 100 গ্ৰাম সুগাৰ 100 গ্ৰাম সুগাৰ ললো তাত আমি কিমান গ্ৰাম তোমাৰ ধৰি লৈছো মই এনে জাস্ট এক্সাম্পল দি আছো তোমালোকক ধৰি লৈছো কিমান গ্ৰাম আমি তাতে ধৰা সল্ট দিলো হল সো আমি তাতে কিমান গ্ৰাম সল্ট দিছো সেই সল্ট কিমান আছে সেইটোৱে হ'ব সল্টৰ টেজ বুজি পালা আৰু বুজাম এতিয়া ৰবা বুজি পোৱা নাই চাগে তোমালোকে এতিয়া চোৱা তোমালোকে ধৰি ললো তোমালোকৰ ঘৰত ধৰা অলপমান ধৰা তোমালোকে দালি ললা হল আৰু অলপমান ধৰা তোমালোকে চাউল ললা হল লেপলাই দুইটা তোমালোকে কি কৰি দিলা মিক্স কৰি দিলা তোমালোকে ধৰা দালি ললা ধৰা বুলে 15 গ্ৰাম আৰু ধৰা ৰাইচ ললা সাপোজ তোমালোকে 35 গ্ৰাম হল সো তোমালোকে গ্ৰামতহে লৈছা এটা মই ধৰা সুধিলো দালিটো তোমালোকে কি কৰিলা 15 গ্ৰাম আকৌ মই কৈছো চোৱা ভালকে বুজি লোৱা 15 গ্ৰাম তোমালোকে দালি ললা আৰু ৰাইচ ললা 35 গ্ৰাম তাৰ পিছত তোমালোকে দুইটা কি কৰিলা এড কৰি দিলা দুইটা মিক্স কৰি দিলা এটা মিক্সাৰ পালা মই এতিয়া তোমালোকক সুধিলো যে সেই যেটো মিক্সাৰ আছে সেই মিক্সাৰটো দালি পাৰ্সেন্টেজ কিমান সেই দালি যে মিক্সাৰটোত আছে সেই মিক্সাৰটোৰ দালি কিমান আছে পাৰ্সেন্টেজত ক'ব লাগে মোক সো সেইটো উলিয়াবৰ কাৰণে চোৱা দুইটা বস্তু আমাৰ চোৱাচোন দুইটা গ্ৰামত আছে দেখিছানে এটো গ্ৰামত আছে
আৰু এটো গ্ৰামত আছে সো দুইটা বস্তু যেতিয়া এটা মাছ থাকে এটা গ্ৰামত থাকিব ওজন থাকিব মানে গোটা বস্তু তেতিয়াহে আমাৰ এই যে কনসেপ্ট আহে মাছ পার্সেন্টেজ এটো মই কিয় কৈছো কাৰণ নেক্সট টপিক কিটা যেতিয়া পঢ়িবা তেতিয়া মানে খুব এই ডিফাৰেন্সটো বুজি পাব লাগিব তোমালোকে দুইটা বস্তু মুঠতে কিহত আছে গ্ৰামত আছে weight মানে এটা গোটা বস্তু এটা মাছ পার্সেন্টেজটো কেনেকৈ ওলাইছোৱা ফৰ্মুলাটো ফৰ্মুলাটো কি হ'ব ওপৰত আহিব mass of solute ওপৰত আহিব mass of solute তলত আহিব mass of solution into এটো কি হয় পার্সেন্টেজ হয় না নাই পার্সেন্টেজ so into 100 so 100 এদি সদায় মাল্টিপ্লাই হ'ব হল এটো মেইন ফর্মুলা আমাৰ মাস পার্সেন্টেজ উলিওৱা মাস পার্সেন্টেজ উলিওৱা এটো মেইন ফর্মুলা এটা চোৱা আমি যে এটা যে ওপৰত যে লিখিছিলো ডালিৰ এটা সাপোজ ডালি যে কিমান লৈছিলো 15 গ্ৰাম লৈছিলো আৰু ৰাইস কিমান লৈছিলো 35 গ্ৰাম তে আমাক খুদিছে কোনোবাই ডালি কিমান পার্সেন্ট আছে এতিয়া চোৱা ওপৰত আহিব মাস অফ সলিউট এটা সলিউট টু কোনটো হ'ব সলিউশন কোনটো হ'ব তাৰ কাৰণে অলপ আগত আমি পঢ়া কনসেপ্টটো দৰকাৰ হ'ব যে যেটো বস্তু কমকে থাকে that is always কি সলিউট সো ওপৰৰ কন্ডিশনটো ইয়াতে কোনটো আছে এটা আছে 15 গ্ৰাম এটা আছে 35 গ্ৰাম গতিকে কোনটো কমকে আছে ডালি obviously সো ডালিটো কি হ'ব সলিউট সো কিমান গ্ৰাম আছে 15 গ্ৰাম এটা তলত কি আহিব চোৱাচোন মাস অফ সলিউশন সলিউশন কেতিয়া হ'ব যেতিয়া আমি ডালি আৰু চাউল দুইখিনি মিক্স কৰি এটা মিক্সাৰ পাম হেতুহে সলিউশন সো তলত তোমালোকে যদি কোনোবাই ভুলতে 35 লিখি দিলা হেতু ভুল হৈ যাব সলিউশন বুলি ক'লে দুইটা মিক্সাৰ যেতিয়া হৈছে তেতিয়া আমি সলিউশন পাওঁ সো 15 plus 35 into 100 বুজি পালা এটা আৰু এটো কি আৰু জাস্ট মাল্টিপ্লাই কৰি দিয়া ওপৰত মানে মাল্টিপ্লাই নহয় সলভ কৰিব লাগিব কিমান হ'ব 50 into কি হ'ব 100 ওপৰত সো 50 এ 100 ক দুবাৰ কাটা গল 30 into কি into এটা কি হ'ব 30 এটো কি পার্সেন্ট 30% কি ব্র্যাকেটত লিখিব লাগিব w/w কাৰণ নহলে খেলিমেলি লাগিব w/w পার্সেন্টেজ দিছে মানে 30% মানে 30% বাই মাস মানে আমি কি বুজিলো আমি এটা চোৱা ডালি দিছিলো 15 গ্ৰাম হয় 15 গ্ৰাম রাইস দিছিলো 35 গ্ৰাম সো সেই যুগটো চাই পেলাই আমাৰ পৃথিৱীত কোনেও ক'ব নোৱাৰে কিমান পার্সেন্ট আছে কিন্তু তোমালোকে কেমিস্ট্রি স্টুডেন্ট পাৰিবা সো ডালি কিমান পার্সেন্ট আছে টোটাল মিক্সার 30% ডালি আছে যদি ইয়াত 15 গ্ৰাম আৰু 35 গ্ৰাম আছিল মিক্স কৰিলো এতিয়া গম পালো যে ডালিৰ পার্সেন্টেজ 30% তাৰমানে কি আছে ডালি আছে সো পার্সেন্টেজ আৰু মানে গ্ৰামটো কেতিয়াও সেম নহয় সো এটো 30% w/w ওলাই গল ক্লিয়াৰ নে সবৰে
বুজাকে থাকিছে নেকি কোৱা বুজিছা অৰ্ণৱ ৰাহুল পাৰভেজ মানস ঠিক আছে ৰাজদীপ বুলি যোৱা বছৰ বেটছত মোৰ দুজন আছিলে ৰাজদীপ বুলি এইবাৰ এজন মাছুমা ষ্টুডেণ্ট কম হৈছে আৰু বাকীকেইটা অহা নাইকিয়া ঠিক আছে ৰেকৰ্ডিংটো চাব পাৰিব ঠিক আছে এতিয়া চোৱা এতিয়া এটা সৰু বস্তু এটা চোৱা ইয়াতে যে আমি যে দালি আৰু যে চাউলৰ কথা মই জাষ্ট এক্সাম্পলহে দিছো দেই দালি চাউল বুলি যিকোনো বস্তু হ'ব পাৰে কিন্তু গোটা হ'ব লাগিব হল এতিয়া চোৱাচোন তোমালোকে দালি আৰু চাউলখিনি কিবা কাৰণে তোমালোকে বোলে গৰম কৰি গৈ আছা চ' গৰম কৰি গৈ থাকিলেও দালি চাউলখিনি কি হ'ব জ্বলি যাব পাৰে কিন্তু ওজনটো কমিব জানো একে থাকিবগে প্ৰায় চ' ডেট মিনছ কি গোটা বস্তু এটা কেতিয়াও তোমাৰ মানে ৱেইটত চেঞ্জ মানে ভলিউমত চেঞ্জ নহয় তোমালোকে ধৰা এতিয়া য'ত বহি আছা বা মই এতিয়া মাৰ্কাৰ এটা দি ধৰা লিখি আছো মাৰ্কাৰটো যদি মই যদি কিবা কাৰণে গৰম কৰি জুই লগাই মানে জ্বলাই দিলো গলি গ'ল বৈ পেলাই গৈছে ধৰা প্লাষ্টিকখিনি সেই প্লাষ্টিকখিনিৰ ৱেইটটো আৰু মাৰ্কাৰডালৰ ৱেইটটো ঠিককে থাকোঁ একেই নহ'ব জানো তাততো আমি টেম্পাৰেচাৰ দিছোঁ কিন্তু একেই আছে ৱেইট ডেট মিনছ কি আমি এটা কনক্লুজনত আহিব পাৰোঁ যে মাছ percentage is independent of change in temperature মাছ পাৰ্চেণ্টেজটো কেতিয়াও টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড নকৰে ঠিক আছে তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈছানে বা লিখি যোৱা মই যেতিয়া নোট দিম নোটত চিষ্টেমেটিককৈ আছে বাৰু কিন্তু তথাপি এইটো মানে ক্লাছটোৰ বস্তুটো এটা বেলেগ হয়তো লাইভ ক্লাছটো স্ক্ৰীনশ্বট তোমালোকে ৰাখি ৰাখি যাব পাৰা বা হ'ল এইখিনিলৈকে ক্লিয়াৰ এতিয়া নেক্সট টপিকলৈ আমি মুভ কৰিছোঁ এতিয়া চোৱা তোমালোকক কিবা কাৰণে যদি কুৱেশ্যন এটা দি দিলে যে 75% W/W হ'ল of a substance বা এনেকৈ দিব পাৰে যে তোমাক ধৰা what do you mean by 75% W/W of a substance মানে এইটো মই লাইনটো লিখি দিলোঁ এই লাইনটোৱে তোমালোকক মানে কি বুজাইছে ধৰা 75% substance বুলি কৈছে W/W that means আমি কি গম পাম 75% means 75 gram in 75 gram of a substance is present in কি gram solution huh 75% W/W of a substance সেটা কি বুজাই আছে যে কিবা এটাৰ বস্তুৰ 75 গ্ৰাম প্ৰেজেন্ট আছে কিহত প্ৰেজেন্ট আছে 100 গ্ৰাম সলিউশনত তাৰ মানে আমি ওপৰত কি লিখিব পাৰোঁ ফৰ্মুলা তেতিয়া যদি এটো আমি যদি বুজাব যাওঁ তাৰ মানে ওপৰত আহিব কি আহিব 75 আৰু তলত আহিব কিমান আহিব 75 প্লাস এটা চোৱা টোটালটো 100 গ্ৰাম দিছে আমি ইয়াত কিন্তু 100 লিখিব নোৱাৰো কাৰণ টোটাল হে 100 বুজি পাইছানে টোটাল হে 100 গ্ৰাম আছে সো আমি কি লিখিম সো 100 হ'ব কাৰণে তলত কিমান লাগিব আৰু 25 হল ইনটু 100 কৰি দিলে সো এতিয়া 75 এ ওলাই 75%
75% ওলাই বুজি পালা so 75% মানে 75 গ্রাম present in 100 গ্রাম clear সবৰে ঠিক আছে এতিয়া আমি মুভ কৰিম নেক্সট টপিক v by v এবাৰ v by v percent তোমালোকে যদি বজাৰত ধৰা তোমালোকে কিবা ধৰা মেকআপৰ বস্তু কিনা নহয় তুমি হে টেমাবোৰৰ পিছফালে চাবাচোন কম্পোজিশনত এই ওয়াৰ্ডবোৰ লিখা থাকে বুলে 20% v by v 20% w by v বা 20% কিবা এনেকুৱা টাইপত বস্তুবোৰত লিখা থাকে তোমালোকে ধৰা ঘৰত তোমালোকৰ ধৰা কিবা কসমেটিক্সৰ পাউডাৰ নহয় কিবা ক্ৰীম সিম বা এনেকুৱা বা তোমালোকে ল্যাবৰেটৰীত এসিডৰ বটলবোৰ যে থাকে বা যিকোনো কেমিক্যালৰ বটল এটা কাইলে বা কলেজ খুলিলে ল্যাবত যাওঁতে তোমালোকে চাবাচোন পিছফালে কনসেন্ট্ৰেশন টাৰ্মটো লিখা থাকে সো এই বস্তুটোৱে বুজায় সো আজিপা গম পাবা যে 75% w by w মানে সো টোটাল 100 গ্ৰামৰ বস্তুত তোমালোকৰ ধৰা কলগেট ৰাতিপুৱা উঠি ধৰা ব্ৰাছ কৰা এডভাৰটাইজত দেখাই থাকে নহয় কলগেটত নিমখ আছে নাই বুলি যে সো যদি বুলে লিখা আছে কলগেটটোত বুলে 2% w by w সল্ট প্ৰেজেন্ট আছে তাৰ মানে বুজিবা যে কলগেটটো যিমানে ডাঙৰ নোলোৱা কিয় তুমি বুলে মস্ত ডাঙৰ 1 কেজি কলগেট এটাও লৈ আহিছা হেতু মেটাৰ নকৰে সেই যুগটো মানে কনসেন্ট্ৰেশনটো তাৰ মানে সেই কলগেটটোৰ টুথপেষ্টটোৰ 100 গ্ৰামত প্ৰতি 100 গ্ৰামত তাৰ মানে 2 গ্ৰাম কে কি আছে নিমখ আছে তুমি যিমানে ডাঙৰ কলগেট লৈ গৈ থাকিবা সিমানে এই কোৱান্টিটিটো বাঢ়ি গৈ থাকিব কিন্তু এটা মানে কি 100 গ্ৰাম ধৰা কলগেটত টুথপেষ্টত 2 গ্ৰাম নিমখ প্ৰেজেন্ট থাকিব হেতু বুজাই আছে হ'ব ক্লিয়াৰ সবৰে ঠিক আছে ঠিক আছে হ'ব গাৰ্গী বুজি পাইছা মানৱী হয় স্যার পাইছো মল্লিকা ঠিক আছে প্ৰিয়াংশী বুলি আছিলে যোৱা বছৰ মোৰ শিৱসাগৰৰ ছোৱালীজনী তুমি শিৱসাগৰে নহয় by volume percent হল এটা সব ভলিউম বাই ভলিউম পার্সেন্টে কি বুঝায় তোমালোকে ধৰা হ্যান্ড ওয়াশ হল তোমালোকে ধৰা হ্যান্ড ওয়াশ এই করোনাৰ সময়ত ইউজ কৰিছা সো তাত কি হয় সাপোজ আমি 100 ml ৰ এটা 100 ml ৰ এটা ধৰা স্যানিটাইজাৰ কিনি আনিলো যদি বুলে তাতে বুলে লিখা আছে ধৰা 30% v by v বটলটোত ধৰা পিছফালে লিখা দেখিছা তুমি স্যানিটাইজাৰ বটলটোত 30% v by v সো হেতুৱে কি মিন কৰিব জানানে ইয়াত চা v by v মানে দুইটা ভলিউম দেই দুইটা লিকুইড বস্তু এবাৰ অথনি দুইটা সলিড আছিল এবাৰ এটা দুইটা লিকুইড এবাৰ সো কি বুজাব 30% v by v মানে 30 ml আমাৰ কি থাকে হেৰিত স্যানিটাইজাৰ বট কি থাকে ইথানল থাকে তাৰ মানে 30 ml ইথানল আছে হল 30 ml ইথানল আছে লগত আৰু কি আছে পানী কিমান থাকিব বাৰু মোক কোৱাচোন স্যানিটাইজাৰত কি থাকে ইথানলৰ পানী থাকে সো ইয়াতে 30 ml ইথানল আছে আৰু পানী কিমান থাকিব বাৰু
70. 70 ml H2O কোনোবাই যদি এটো বোলে 100% এটো পার্সেন্টেজ আছে এটো যদি 100 লিখি দিয়া তেতিয়াহলে কিন্তু ভুলে যাব এটো যদি কোনোবাই বোলে 100 লিখি দিয়া তেতিয়াহলে কিন্তু এটো ভুলে যাব কাৰণ 100 আৰু 30 হৈ গলে 130 হৈ যাব গেছুন বুজি পাইছা সো কি হ'ব 30 ml plus 70 ml H2O তোমালোকে হাইড্ৰোজেন পেৰক্সাইড নাম শুনিছানে হাইড্ৰোজেন পেৰক্সাইড সো হাইড্ৰোজেন পেৰক্সাইডৰ বটল যদি লিখা থাকে ৰবা মই ইয়াত দেখাই দিছো ৰবা এক সেকেন্ড দেই মই এটা দেখাই দিছো ৰবা এটো ইয়াতে চোৱাচোন এই বটলটো দেখিছানে হাইড্ৰোজেন পেৰক্সাইড সলিউশন 3% লিখা আছে দেখিছা ৰঙাকে 3% means কি তাতে 3 ml হাইড্ৰোজেন পেৰক্সাইড আছে আৰু 97 ml ওয়াটাৰ আছে বুজি পাইছা সবৰে এই যে হাইড্ৰোজেন পেৰক্সাইডটো কোড ইউজ কৰে জানানে তোমালোকৰ এই যে হেৰি যে কাপোৰ চাপোৰ কেতিয়াবা যে আমাৰ ড্ৰাই ক্লিনাৰত যে ধুব যদিও ড্ৰাই ক্লিনিং কৰিবৰ কাৰণে ধৰা ক'বাত কিবা খাওঁতে মেলোতে গাত পৰি গ'ল কাপোৰত জেকেট চেকেট বা পাটৰ কাপোৰ ধৰা পাটৰ কাপোৰত পানী দিটো ধুব নোৱাৰি সো কি কৰে সিহঁতে এনেকে এটা কিবা এটা পাৰ্টিকুলাৰ কনসেন্ট্ৰেচনৰ হাইড্ৰোজেন পেৰক্সাইডৰ এনেকে ভলিউম বাই ভলিউম এটা জোখত তেওঁলোকে জানে আৰু দোকানীবোৰে জানিব তো কি কৰে এটা পাৰ্সেন্টেজত বনাই পেলাই যত তোমাৰ কাপোৰখিনিত লেতেৰা হৈছে সেইখিনিত ধৰা কটন দি পেলাই বা কিবা দি ঘঁহি পেলাই সেইখিনি কি কৰে আঁতৰাই দিয়ে তোমালোকে যদি কৰিব যোৱা এটো 2-3%ত বনাবই নোৱাৰবা বহুত বেছি বনি যাব ক'বাত কাপোৰত পৰিলে য'ত পৰিব সেইখন জায়গা বগা হৈ যাব বোলে ৰঙা টাইপৰ ধৰা কিবা কাৰণে ধৰা ৰেড কালাৰ ধৰা তোমালোকৰ কিবা এটা আছিলে তোমালোকৰ ধৰা কিবা ৰেড কালাৰৰ কাপোৰ আছিলে ধৰা কিবা কাৰণে ধৰা তোমালোকে নিজাকে বনাব ললা হাইড্ৰোজেন পেৰক্সাইড ধৰা কিবা কাৰণে বেছি হৈ গ'ল কনসেন্ট্ৰেচন য'ত পৰিব সেই জায়গাকৈ এনেকে ফুটা হৈ পেলাই বগা হৈ যাব ফুটা নহয় বগা হৈ যাব গোটেই কাপোৰখনৰ হেতে সেই ভলিউম বাই ভলিউম পাৰ্সেন্টেজ হেতু মিন কৰিছে সো ধৰি ললো 40% তোমাৰ ধৰা কিবা এটা পাৰফিউমৰ এটা ভলিউম বাই ভলিউম ধৰা কিবা পাৰফিউম এটা ধৰা বনাব লিখা আছে পাৰফিউমত ধৰা 40% V by V লিখা আছে তাৰ মানে বুজাইছে যে 40 ml তোমাৰ পাৰফিউম আছে আৰু 60 ml কিবা বেলেগ কিবা আছে আৰু ধৰা ওয়াটাৰ আছে বা কিবা আছে সো আমি কেনেকৈ উলিয়াব এটো ভলিউম বাই ভলিউম পাৰ্সেন্টেজটো ওপৰত কি আহিব ভলিউম ওপৰত আহিব ভলিউম অফ সলিউট আৰু তলত আহিব ভলিউম অফ সলিউশন ml ত থাকে দেই দুইটা বস্তু ml ত থাকে মিলিলিটাৰ অথনি আমি গ্ৰামত কি পাইছিলো w/w ত কি পাইছিলো দুইটা গ্ৰামত থাকে আৰু ইয়াতে দুইটা ml ত থাকিব লিকুইড সাবস্টেন্স ইনটু কি হ'ব 100% 100 এৰে মাল্টিপ্লাই হ'ব
বুজি পালানে ক্লিয়াৰ সবৰে এটো ভাস্কৰ বুলি ওলাইছে যে ভাস্কৰ কি আছিল তোমাৰ নামটো স্যার আকাঙ্ক্ষা ভূঁইয়া আকাঙ্ক্ষা ঠিক আছে ঠিক আছে সবে বুজি পাইছা চাগে ন ঠিক আছে তোমালোকক হেৰিও আছে মোৰ তাত এই ৰবা দেই কলে গ'ল এটা মই ধুনীয়াকৈ মোৰ হেৰিখিনি ডিজিটেল নোটখিনি মই ৰেডি কৰি লৈছিলোঁ পঢ়াবৰ কাৰণে তোমালোকক ইয়াত ধুনীয়াকৈ আছে চোৱা ইয়াত মোৰ ডিজিটেল নোটটো দিম বাৰু তোমালোকক এইটো ধুনীয়াকৈ দিয়াই আছে ইয়াত দেখিছা ইয়াতে চোৱা মই ধুনীয়াকৈ দি দিছোঁ চোৱা পাৰ্চেণ্টেজখিনি দেখিছা ইয়াত চোৱাচোন এইটো দেখিছা 10% sugar solution মানে কি বুজাইছে 10 গ্রাম সুগার আছে আৰু তাতে কত সুগার আছে 100 গ্রামত আছে মানে আমি কি 10 গ্রাম কত মিক্স কৰিব লাগিব 90 গ্রাম ওয়াটাৰত মিক্স কৰিব লাগিব বুজি পাইছা ঠিক তেনেকৈ এতিয়া আমি v/v% পঢ়িছো নাই ভলিউম বাই ভলিউম সো এইটো সো ইয়াত দিয়ে দিছো ধুনীয়াকৈ যে এইটো সো যে 10% solution of hydrochloric acid by volume means that কি আছে 10 ml of HCl present in 100 ml of solution তাৰ মানে 10 ml liquid থাকিব HCl আৰু 90 ml water present থাকিব তাতে এবাৰ নাম্বাৰ 3 আহিব W/V%. এটা সৰ্থনি আমি পঢ়িলো এটা পঢ়িলো W/W এটা পঢ়িলো V/V সো এবাৰ আমি পঢ়িম W/V মিক্স হৈ আছে সো এনেকুৱা এটা এক্সাম্পল মোক দিব পাৰিবা নেকি যে W আৰু V মিক্স হৈ থকা এটা এক্সাম্পল কোনবাই ক'ব পাৰিবা নেকি বাৰু Sir, salt in water. Salt in water itu এটা এক্সাম্পল তোমালোকে গৰম দিনত গ্লুকোজ খোৱা নহয় পানী সো গ্লুকোজ অকমান অলপমান লৈ পেলাই পানীত মিক্স কৰি ঘুটি দিলা মিক্স হৈ গ'ল ধুনীয়াকৈ সেইটো এটা W/V W মানে কি হয় W এটা কি হয় মাছ ভৰ হয় নাই mass of solute divided by কি হ'ব V মানে হল ভলিউম ইন কি ভলিউম অফ কি ভলিউম অফ সলিউশন ভলিউম অফ সলিউশন ইনটু কি হ'ব 100 তেতিয়া আমাৰ পার্সেন্টেজ হলে কনভার্ট হ'ব সেইটো আৰু সিম্পল বস্তু একেটা ইমান হেৰি কৰিব নালাগে ইজি বস্তু পঢ়িব লাগে কিন্তু দৰকাৰী কোৱেশ্চন দিয়ে এটা চা এইটো V/V অৰ্থনি এটা কথা এটা ক'বলৈ থাকি গ'ল যে আমি যেনেকৈ W/W টো কি বুলি পাইছিলো খুব এটা দৰকাৰী লাইন এটা লিখি দিছিলো হয়নে যে it is কি independent of change in temperature কিন্তু V/V ক্ষেত্ৰত কি হ'ব ভলিউমটো পানীখিনি আমি গৰম কৰি থাকিলে পানীখিনি কমি কমি গৈ থাকিব নাই obviously কমিব সো আফটাৰ অল গোটেই প্যাৰামিটাৰটো গোটেই ভ্যালুটোক এফেক্ট কৰিব নাই টেম্পাৰেচাৰে কিবা এটা বস্তু ধৰা তোমালোকে স্যানিটাইজাৰৰ ইথানল ধৰা আমি পানীত মিক্স কৰি পেলাই এটা স্যানিটাইজাৰ সলিউশন বনালো কিন্তু সেইখিনি গৰম কৰি থাকিলে পানীখিনিও কমি কমি গৈ থাকিব নাই তো ওভাৰঅল ভ্যালুটোত কি হ'ব এটা এফেক্ট কৰিব ন এফেক্ট কৰিব সো দ্যাট মিন্স আমাৰ কি বুজিম যে তোমাৰ
এই যেটো আমাৰ v by v তোমালোকে লাগিলে পইণ্ট কৰি লিখি থৈ দিব পাৰা যে ভলিউম বাই ভলিউম যেটো কোৱান্টিটি ইট ইজ টেম্পাৰেচাৰ ডিপেন্ডেন্ট v by v টো কি ইট ইজ টেম্পাৰেচাৰ ডিপেন্ডেন্ট বুজি পালা মুঠতে ভলিউম যত ইনভলভ হ'ব তাত টেম্পাৰেচাৰ ডিপেন্ড কৰিবই নেক্সট এটা w by v যে লিখিলো ইয়াতো ভলিউম আছে হয় নাই গতিকে ইয়াকো এফেক্ট কৰিব তাৰ মানে তোমাৰ এই গোটেই টাৰ্মটো কি হ'ব টেম্পাৰেচাৰ ডিপেন্ডেন্ট ক্লিয়াৰ সবৰে মৌলিকা পদ্মা বুজি পাইছা স্যার বুজি পাইছো ঠিক আছে ঠিক আছে ইয়াদৱ তো কোন হয় ৰাজেশ ইয়াদৱ বুলি ওলাই আছে যে ৰাজেশ বুলি ওলাইছে যে স্যার মই সঞ্জনা যাদৱ সঞ্জনা ঠিক আছে বুজি পাইছা সঞ্জনা স্যার ঠিক আছে হ'ব তুমি অসমীয়া বুজি পাবা তো ভালকে ন ঠিক আছে বুজি নাপালে মোক সুধিলে হেৰি মোলাৰিটি অলৰেডি তোমালোকে এইবোৰ পঢ়িছা কিন্তু দৰকাৰী লাগিব তোমালোকক ভালকে এবাৰ আমি যাম 4 নম্বৰ এইবোৰ কনসেন্ট্ৰেশন টাৰ্ম মোৰ নোটত ধুনীয়াকৈ থাকিব তোমালোকক মই দি দিম পাই যাবা এবাৰ আমি পঢ়িম মোলাৰিটি তো ক্লাস 11 ত তোমালোকে ধৰা পঢ়ি আহিছা এতিয়া কোনে কিমান ক্লিয়াৰ পঢ়িছা নাজানো বাৰু কিন্তু মই ইয়াতে বস্তুখিনি কভাৰ কৰি যাম তোমালোকৰ এটা চা মোলাৰিটিৰ সিম্পল ডেফিনেশন যদি আমি কবলৈ যাওঁ সিম্পল ডেফিনেশন এটা যদি আমি মোলাৰিটি কবলৈ যাওঁ যে কি বুলি কবা কি বুলি কবা number of moles of solute present in 1 liter of solution বুজি পাইছা number of moles of solute present in 1 liter of solution so molarity সদায় আমাৰ কোনটো লেটাৰে ডিনোট কৰে capital M মনত ৰাখিবা capital M আৰু মোলাৰিটি সলাৰিটি কনসেপ্টখিনি ইমানেই দৰকাৰী যে তোমালোকে ধৰা ইন ফিউচাৰ ল্যাবত ধৰা গলা বা এই বছৰতে ধৰা ইন ফিউচাৰ কি আৰু এই বছৰতে তোমালোকক ধৰা ফাইনেলত প্ৰেক্টিকেল এটা আহিলে যে prepare a 2 molar solution of suppose মানে copper sulfate তোমাক কৈ নিদিয়ে যে ইমান গ্ৰাম ইমানখিনি পানীত মিক্স কৰিলে তোমাৰ কনসেন্ট্ৰেশনটো কিমান হ'ব তোমাক জাস্ট ক'ব যে 2 molar এটা মোক এই কেমিকেলটোৰ এটা সলিউশন বনাই দিয়া যোনে জানিবাটো ক্যালকুলেশন কৰি উলিয়াব লাগিব তোমাক কৈ নিদিয়ে কিমান গ্ৰাম কিমানত মিক্স কৰিব লাগিব সো শিকি লোৱা ভালকে হল সো মোলাৰিটিৰ মই প্ৰথম ডেফিনেশনটো লিখো m ইকুৱেল কি হ'ব number of moles of solute number of moles of solute মানে ধ্যান দিবা এটো সলিউটৰ কথা কৈছে নাম কিমান মোল আছে দেই এটো কিন্তু দিস ইজ নট গ্ৰাম এটো ভালকে চাই লবা এটো গ্ৰাম কোৱা নাই কিন্তু এটো অথনিপা আমি গ্ৰাম পঢ়ি আছিলো গ্ৰাম কে সলিউটৰ গ্ৰাম
সলিউটৰ ভলিউম এটো নাম্বাৰ অফ মোলছ পঢ়ি আছো আমি নাম্বাৰ অফ মোলছ অফ সলিউট divided by volume of the solution in liter একদম দৰকাৰী তোমালোকে যদি লিখিছা লিখি লোৱা যদি নাই লিখা স্ক্ৰিনশ্বট লোৱা বা মুঠতে মনত ৰাখিবই লাগিব মোলাৰিটি একদম এটো শেয়াৰ হৈ থাকা মোলাৰিটি যদি নাজানা এই চেপ্টাৰটোৰ ৰিলেটেড কোৱেশ্চন তোমালোকে পিছত একো কৰিব নোৱাৰিবা গোটেই চেপ্টাৰটোৰ মোলাৰিটি কনসেপ্ট দৰকাৰ হ'ব সো ভালকে গোটেই বস্তুটো শিকি লোৱা সো নাম্বাৰ অফ মোলছ অফ সলিউট divided by volume of solution in liter গতিকে তোমালোকৰ নাম্বাৰ অফ মোলছটো দি দিলে তোমালোকে ভলিউমটোৰে ডিভাইড কৰি দিলা আনসাৰ ওলাই গ'ল দেখাত যিমান ইজি বস্তুটোত অলপ গণ্ডগোল আছে পৰীক্ষাত তোমাক কোনো এক্সামিনাৰে তোমাক নাম্বাৰ অফ মোল কেতিয়াও দি নিদিয়ে এটো মনত ৰাখি লোৱা নাম্বাৰ অফ মোলছটো পৰীক্ষাত কোনো কোৱেশ্চন পেপাৰ তোমালোকে মোল দিয়া দেখা আজিলৈকে পিৱাইকিউ যদি চোৱা লাষ্ট 10 বা 15 বছৰৰ কতো দিয়া নাই আৰু এই তলত যে আছে ভলিউমটো তোমালোকক ইয়াত লিটাৰত দিছে যে সো তোমালোকক লিটাৰ নিদিয়ে এটো তোমালোকক ডেসিমিটাৰ কিউব বা মিলিলিটাৰ বা এনেকে তোমালোকক টাৰ্মবোৰ চেঞ্জ কৰি দিব হল গতিকে আমি ওপৰত ফৰ্মুলা এটো ফিক্স এই ফৰ্মুলাটোৰ বাহিৰে বেলেগ ফৰ্মুলা নাই কিন্তু যদি আমাক নাম্বাৰ অফ মোলছ নিদি পেলাই কৈ দিলে যে তোমাৰ 5 গ্ৰাম গ্লুকোজ 750 ml পানীত মিলাই দিলে তাৰ মোলাৰিটিটো উলিয়া তোমাক নকয় যে 5 মোল পানীত 5 মোল তোমাৰ গ্লুকোজ 10 লিটাৰ পানীত মিলাই দিলে তেনেকেতো 5/10 ওলাই যাব লাগে হয় নাই 0.5 কিন্তু হেতু নিদিয়ে তোমাক দিব কেনেকে জানানে পৰীক্ষাত ইয়াত 5 মোল নিদিয়ে দিব যে 5 গ্ৰাম সলিউট মিক্স কৰিছে 100 ml পানীত সো তোমাক উলিয়াব দিব যে তাৰ মোলাৰিটিটো পাৰিবানে এটো উলিয়াবলে কোনে কোনে পাৰিবা বাৰু পাৰিবানে পাৰটো পাৰিবা বাৰু কোনে সবে পাৰিবা নাই এটা সবক লাগিব নহয় গায়কি পাৰিব ৰাজদীপ নোৱাৰটো ডাঙৰ কথা নহয় নোৱাৰিলে নোৱাৰি বুলি কৈ দিবা লাজ কৰিব নালাগে শিকিবাহে তোমালোকে বস্তুবোৰ পাৰিব ভাস্কৰে কি কয় হেৰিয়ে পাৰিবা নে আকাংক্ষা ঠিক আছে সবে পাৰিবা গুড ঠিক আছে পাৰিবা যদি ভাল কথা তাৰমানে 11 টো ভালকে শিকিছা তোমালোকে ঠিক আছে গুড তেতিয়াহ'লে তোমালোকৰ এইটো চেপ্টাৰ বহুত ইজি হ'ব যদি পাৰিছা মানে কাৰণ গোটেই বস্তুটোত এই চেপ্টাৰটোত এই বস্তুখিনি লাগি থাকিব মানে মই সেইকাৰণে কৈ আছো হল এটা চা মই তথাপি দেখাই দিওঁ এবাৰ এটা সব আমি ফৰ্মুলা মতেহে দিছে এটো তোমালোকে ধৰা উলিয়াবলৈ পাৰিবা ঠিকে আছে বাৰু তথাপি মই এবাৰ দেখাই দিওঁ মোৰ ফালৰ পৰা এটা চাচোন তোমালোকৰ ফৰ্মুলাত কি দিছে নাম্বাৰ অফ মোলছ কিন্তু আমাক দিছে 5 গ্ৰাম গ্লুকোজ সো আমি হে 5 গ্ৰামটোক আমি কি কৰিম মোললৈ কনভাৰ্ট কৰি লম কাৰণ মই বাৰে প্ৰতি কৈছো ফৰ্মুলাটো কেতিয়াও ফিক্স নহয় এটা যেটো ফৰ্মুলা
আছে সেই ফৰ্মুলাটোত থকা প্যাৰামিটাৰ কিটালৈ কনভাৰ্ট কৰি ল'ব লাগিব তো কি হ'ব তা 5 গ্ৰামক আমি মোললৈ কনভাৰ্ট কৰিব হলে কি হ'ব ওপৰত আহিব 5 মই একদম শৰ্টকাটকে দেখাই দিছো সো ইজিকে কি হ'ব ওপৰত আহিব 5 ওপৰত আহিব 5 তলত আহিব কি ওপৰত 5 টো হৈছে তোমাক দিয়া আছে হেতু দি দিছে কোৱেশ্চনত গিভেন হেতু সদায় যদি এনেকে ওয়েটটো দি দিয়ে তোমালোকে মোলাৰিটিলে কনভাৰ্ট কৰিব লাগে নাম্বাৰ অফ মোলস তেতিয়া সদায় মনত ৰাখিবা given mass টার্মটো কৰি দিলে বুজি পাইছা given mass by molar mass সদায় কি আমাক কি দিব নাম্বাৰ অফ মোলস টো দিব সো ওপৰত কি হ'ব given massত কিমান হ'ব 5 গ্লুকোজৰ মোলাৰ মাছ কিমান বাৰু এতিয়া হেতুহে লাগিব গ্লুকোজৰ মোলাৰ মাছ সদায় এনেকুৱা টাৰ্মবোৰ কিছুমান বস্তু মনত ৰাখি থবা গ্লুকোজৰ সদায় মনত ৰাখি থাকবা 180 পৰীক্ষাত দৰকাৰ হৈ থাকে মানে খুব গোটেই বছৰটো দৰকাৰ হ'ব সব গ্লুকোজৰ মোলাৰ মাছ সালফিউৰিক এসিডৰ মোলাৰ মাছ তাৰ পিছত তোমাৰ ধৰা NaOH NaCl এই বস্তুবোৰ তোমালোকে মনত ৰাখি ল'বা হল এতিয়া চোৱা তলত আমাৰ কি দিছিলে ফৰ্মুলাত ভলিউম অফ সলিউশন ইন লিটাৰ কিন্তু আমাৰ কোৱেশ্চনটো দিছে 100 ml সো লিটাৰলে কনভাৰ্ট কৰিবলৈ সদায় আমাৰ কি কৰিব লাগিব বাৰু লিটাৰলে কনভাৰ্ট কৰিবলৈ আমাৰ 1000 এৰে ডিভাইড কৰিব লাগিব সদায় মনত ৰাখিবা হল এটো আমাৰ কিমান দিছে 100 ml দিছে যিমান ml নিদিয়ক কিয় 1000 এৰে সদায় আমাৰ কি কৰিবা ডিভাইড কৰিবা তেতিয়া আমাৰ ml লৈ কনভাৰ্ট হৈ যাব লিটাৰলৈ কনভাৰ্ট হৈ যাব আৰু এটা কথা যদি কোৱেশ্চনটো তোমালোকক 5 গ্ৰাম গ্লুকোজ মিক্স ইন বুলে 100 লিটাৰ মুঠতে এই টাৰ্মটো যে মই যে কৈ আছো এই টাৰ্মটো যে যদি লিটাৰত দিছে তেতিয়া কিন্তু একো টাৰ্মে তোমালোকে 1000 এ ডিভাইড কৰিব নালাগে যদি লিটাৰত দিছে ডিভাইড কৰিব নালাগে আমি লিটাৰ নিদিয়া কাৰণেহে জাস্ট কনভাৰ্ট কৰিম তো এটা কি হ'ব ফৰ্মুলা মতে 5 divided by 180 আৰু কি হ'ব 1000 টো ওপৰলৈ গুচি যাব তলত কিমান থাকি যাব 100 তলত কিমান থাকি যাব সো 100 100 কাটি দিয়া 180 180 কাটি দিয়া সো কি হ'ব 5 divided by 18 সো কিমান হ'ব এটো 18 এৰে 5 ক ডিভাইড কৰিলে 3 পইণ্ট কিবা এটা ওলাব আৰু ধৰা 3 পইণ্ট কিমান হ'ব 18 10 কিবা এটা ওলাব আৰু 18.3 পইণ্ট কিবা এটা ওলাই যাব ধৰা হ'ব 3 পইণ্ট এটো দিলো 18 আছে ন 18 নাই 2 পইণ্ট কিবা ওলাব ইনটু 2 ৰে হ'ব ন 0.2 কিবা এটা ওলাব তোমালোকৰ হ'ব সো 0.2 এনেকুৱা টাৰ্মবোৰ তোমালোকে ইমান একুৰেট নালাগে 0.2 যদি দেখিছা উলিয়াব পাৰিছা গতিকে তাতে তোমালোকে m টো লিখি দিলে আনসাৰ ওলাই যাব 0.2 লিখি দিলেও মাৰ্কস পাই যাবা হল তাৰ মানে মোলাৰিটিলে আমি কনভাৰ্ট কৰিব লাগিব সো তাৰ কাৰণে আমি নাম্বাৰ অফ মোলস ডিভাইডেড বাই ভলিউম অফ সলিউশন ইন লিটাৰ তে নাম্বাৰ অফ মোলসৰ কাৰণে কি গিভেন মাস বাই মোলাৰ মাস আৰু ভলিউমটো যদি লিটাৰত নাই দিয়া লিটাৰলৈ কনভাৰ্ট কৰিবলৈ 1000 এৰে ডিভাইড কৰি ললে হৈ গল ঠিক আছে
এখানলৈকে ক্লিয়াৰ নে সবৰে ঠিক আছে ঠিক আছে মই তোমালোকে হোমৱৰ্ক দিও মোলে কৰি পেলাই পঠিয়াবা ভালকৈ লিখি লোৱা মই কোৱেশ্চন এটা দিছো কৰি মোলে পঠিয়াবা লিখি পেলাই মোলে ফটো মাৰি পঠিয়াই দিলে হ'ব কোৱেশ্চনটো হৈছে যে লিখি লোৱা এ সলিউশন of H2SO4 a solution of terminal sulfuric acid having 4.9 gram of it dissolved in 500 centimeter cube solution 500 centimeter cube solution calculate the strength of the solution calculate the strength of the solution এতিয়া পৰীক্ষা তোমালোকক ডাইৰেক্ট ষ্ট্ৰেংথৰ ঠাইত তোমালোকক মোলাৰিটি বুলি দি দিলেতো গমেই পাবা সো যদি মোলাৰিটি দি ষ্টুডেন্টক তোমালোকক কনফিউজ কৰিবৰ কাৰণে মোলাৰিটি বুলি নিলিখি দি দিব পাৰে ষ্ট্ৰেংথ অফ দা সলিউশন সো ষ্ট্ৰেংথ বুলি ক'লে এটা কি বুজাইছে আমাৰ মোলাৰিটি বুজাই আছে স্যার কোশ্চেনটা আরেকবার কই দিব a solution of sulfuric acid having 4.9 gram of it dissolved in 500 centimeter cube solution 500 cm cube solution full stop calculate the strength of the solution হল আৰু এটা দি দিম কোৱেশ্চন তোমালোকে লিখা কোৱেশ্চন আৰু এটা দিও শুনি আছা সবে দেখি আছা স্ক্ৰিন লিখা কোৱেশ্চনটো 5.3 গ্ৰাম sodium carbonate 5.3 gram sodium carbonate was dissolved in 200 ml of solution full stop what will be its concentration হল সে দুটা হোমৱৰ্ক
মোলে কৰি পেলাই তোমালোকে পেজ এখনত কৰি মোলে ফটো পঠিয়াই দিলে হ'ব কাইলৈ ভিতৰত হ'ব নেক্সট খিনি আমি কাইলৈ কন্টিনিউ কৰিম দিয়া তোমালোকে এখিনি বুজা হৈ আছে যেতিয়া বুজি পাইছা যেতিয়া তোমাৰ কোৰ্সখিনি সোনকালে গৈ থাকিব ঠিক আছে সবৰে ক্লিয়াৰ হ'ল আজি বস্তুখিনি বুজি পালা ভালকে বুজি পালা সবে ভালকে মোলাৰিটি ইউনিট হয় স্যার বুজি পাইছো হ'ব ক্যাপিটাল এম লিখি দিলেও হ'ব বা মোলাৰ বুলি লিখি দিলেও হ'ব স্যার বুজি পাইছো ঠিক আছে হ'ব ঠিক আছে কাইলৈ আকৌ আমাৰ ক্লাছ আছে কাইলৈ বাকিখিনি আমি কন্টিনিউ কৰিম ঠিক আছে ভেৰি গুড পাই যাবা ধুনীয়াকৈ পাবা কিয় নাপাবা ঠিক আছে গুড নাইট এইখিনি বস্তু মই দিয়াখিনি সদায় কন্টিনিউ কৰিব গৈ থাকিবা আমাৰ লগত সমানে গৈ থাকিবা ক্লাছৰ লগত হৈ যাবগে অক্টোবৰলৈকে তোমালোকৰ ক্লিয়াৰ হৈ যাব দুদিনমান পিছত আৰু আহিব বস্তু টান টান বস্তুবোৰ আহিব নিউমেৰিকেল কিন্তু বহুত ষ্টুডেণ্টে তোমাৰ সলিউশন চেপ্টাৰটোত মানে নিউমেৰিকেল টান পায় বুলি কয় তো মইতো ধৰা নেদেখো টান কিন্তু ষ্টুডেণ্টে মানে খেলি মেলি হৈ যায় পৰীক্ষাৰ সময়ত সলিউশনৰ নিউমেৰিকেল এৰি থৈ আহিছো বুলি এৰি দিয়ে মানে সেনেকুৱা হৈ যায় সো তোমালোকে সেইটো কৰিব নালাগে প্ৰথমৰ পৰা কৰি প্ৰেক্টিছ কৰি থাকিলে হ'ল ৰিভিজন টাইপত মাজে মাজে মই পৰীক্ষাবোৰ লৈ থাকিম কুৱেশ্যন কিছুমান মই দিম মাজে মাজে তোমালোকৰ গ্ৰুপত সেইবোৰ সলভ কৰি মাজে মাজে দি থাকিলে হ'ল খালি চেপ্টাৰটো অলপ আগবাঢ়ি লওক আৰু ঠিক আছে তেতিয়াহ'লে গুড নাইট মই এইটো ইউটিউবত দি দিম তোমালোকে ৰেকৰ্ডিংটো পাবা ইউটিউবত এইটো অকণমান এটা ভিডিঅ' প্ৰথম অকণমান হেৰিকৈ দিম ইহঁতক পাব্লিক কৰি দিম সেইটো চাওক ঠিক আছে দিয়া গুড নাইট হা